Hello everyone, welcome to Academia and myself Ankur. So in this video today we will discuss about the future tense. আজি আমি কি ডিসকাস কৰিম future tense. তো ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই প্ৰেজেন্ট টেন্সৰ আৰু পাষ্ট টেন্সৰ এটা তোমালোকক ধাৰণা দিব ট্ৰাই কৰিছিলোঁ তাতে মই সেই আটাইকেইটা ভাগ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ যেনেকৈ সিম্পল প্ৰেজেন্ট তাৰপিছত পাষ্ট প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ দেন পাষ্ট সিম্পল পাষ্ট ফাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ সেই আটাইকেইটা ভাগৰ ওপৰত মই এটা থুলমূল এটা ধাৰণা দিব ট্ৰাই কৰিছিলোঁ তো আজি আমি এইটো ভিডিঅ'ত কি কৰিম যে ফিউচাৰ টেন্সৰ যিকেইটা ভাগ আছে আৰু ফিউচাৰ টেন্স কি হয় সেই বিষয়ে আমি আলোচনা কৰিম তো ফিউচাৰ টেন্স মানে কি হয় ভৱিষ্যৎকাল মানে ভৱিষ্যতে কোনো এটা কাম হ'ব এনে বুজাবলৈ আমি কি লিখোঁ ফিউচাৰ টেন্স লিখোঁ হা এতিয়া ফিউচাৰ টেন্সৰ ভাগকেইটা কি চিম্পল ফিউচাৰ দেন ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া প্ৰথমতে আমি চাম কি সিম্পল ফিউচাৰ টেন্স কি হয় হোৱাট ইজ সিম্পল ফিউচাৰ টেন্স হা দ্য সিম্পল ফিউচাৰ টেন্স ইজ এ টেন্স হুইচ ইজ ইউজ টু টক এবাউট থিংছ ডেট হেভ নট হেপেণ্ড য়েট যে সিম্পল ফিউচাৰ টেন্স কেতিয়া ব্যৱহাৰ কৰিম যিটো কাম এতিয়ালৈকে হোৱা নাই হ'বহে ভৱিষ্যতে হ'ব তেনে বুজাবলৈ আমি কি কৰোঁ সিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ উই কনষ্ট্ৰাক্ট সিম্পল ফিউচাৰ টেন্স বাই এডিং চেল অৰ উইল বিফ'ৰ দ্য মেইন ভাৰ্বটোৰ আগত আৰু ছাবজেক্টৰ পাছত আমি উইল লিখি চেল বা উইল যিকোনো এটা লিখি আমি কি কৰোঁ ফিউচাৰ টেন্স কৰোঁ ষ্ট্ৰাকচাৰটো চোৱা ছাবজেক্ট প্লাছ চেল অৰ উইল প্লাছ মেইন ভাৰ্ব প্লাছ এক্সটেনশ্যন এইটো কোনো কাৰণত জটিল নহয় খুব সহজে হয় কিন্তু আগতে কি হয় যে যিটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ থাকে তাত চেল লিখে আৰু বাকীবিলাকত উইল লিখে কিন্তু বৰ্তমান সময়ত সেই উইলটো আমি প্ৰত্যেকটো পাৰ্চনৰ ক্ষেত্ৰতে লিখিব পাৰোঁ ফাৰ্ষ্ট পাৰ্চন হ'লেও লিখিব পাৰোঁ ছেকেণ্ড পাৰ্চন হ'লেও লিখিব পাৰোঁ থাৰ্ড পাৰ্চন হ'লেও লিখিব পাৰোঁ হ'লেও ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত চেল লিখিলে বেছি ভাল হয় তো ষ্ট্ৰাকচাৰটো কি হৈছে ছাবজেক্ট প্লাছ চেল অৰ উইল প্লাছ মেইন ভাৰ্ব প্লাছ এক্সটেনশ্যন উদাহৰণস্বৰূপে চোৱা আই চেল গ' টু বৰডুবি টুমৰো মই বৰডুবিলৈ অহাকালি যাম ঈশ্বৰ উইল ডু দ্য ৱৰ্ক ঈশ্বৰে কামটো কৰিব উই চেল প্লে ফুটবল আমি ফুটবল খেলিম ইউ উইল ছিং এ ছং তুমি এটা গান গাবা আমি কি লিখিছোঁ ছাবজেক্টৰ পাছত চেল বা উইল লিখিছোঁ তাৰপাছত মেইন ভাৰ্বৰ যিটো বেছ ফৰ্ম সেইটোৱে বহিব প্লাছ এক্সটেনশ্যনটো থাকিব খুব সহজ ইমান জটিল নহয় চিন্তা কৰিবলগীয়া নাই তো কনজুগেশ্যনটো তোমালোকে চাই লোৱা এবাৰ কিবা জটিল পাইছা যদি ফাৰ্ষ্ট পাৰ্চন হ'লে আই চেল ডু লিখিছোঁ মই ডু ভাৰ্বটো কনজুগেশ্যনৰ কাৰণে লৈছোঁ প্লুৰেল নাম্বাৰত উই চেল ডুৱে লিখিছোঁ ছেকেণ্ড পাৰ্চনত ইউ উইল ডু ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰ ইউ উইল ডু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি উইল ডু বা কাৰোবাৰ নাম থাকিলে জয়ন্ত দিব পাৰোঁ আমি ৰক্তিম দিব পাৰোঁ জুবিন দিব পাৰোঁ বা বেলেগ দিব পাৰোঁ উইল ডুৱে হ'ব দে উইল ডু হ'ব তেনেকৈ এতিয়া চোৱা সেইটো হ'ল কি চিম্পল ফিউচাৰ টেন্স ক'ৰবাৰ কৈছোঁ মই চিম্পল ফিউচাৰ টেন্স কেতিয়া ব্যৱহাৰ কৰে দ্য চিম্পল ফিউচাৰ টেন্স ইজ এ টেন্স হুইচ ইজ ইউজ টু টক এবাউট থিংছ ডেট হেভেণ্ট হেপেণ্ড য়েট যিটো এতিয়ালৈকে হোৱা নাই যিটো হ'বহে ভৱিষ্যতে তেনে বুজাবলৈ কি হয় চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰে ষ্ট্ৰাকচাৰটো ছাবজেক্ট প্লাছ চেলৰ উইল প্লাছ মেইন ভাৰ্ব প্লাছ এক্সটেনশ্যন সেইটো হ'ল এতিয়া আমি পঢ়িম বা আমি বুজিবলৈ যত্ন কৰিম ফিউচাৰ কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি হৈছিলে বৰ্তমান সময়ত কোনো এটা কাম চলি আছিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত কি আছিলে অতীতকালত কোনো এটা কাম চলি আছিলে গতিকে ফিউচাৰ কণ্টিনিউৱাছত কি হ'ব যে ভৱিষ্যতে কোনো এটা কাম চলি থাকিব কিছু সময়লৈ চলি থাকিব সেনে বুজাবলৈ কি হয় ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় এতিয়া চোৱা হোৱাট ইজ ফিউচাৰ কণ্টিনিউৱাছ টেন্স দ্য ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইজ অলছ' ন'ন এজ দ্য ফিউচাৰ প্ৰগ্ৰেছিভ টেন্স যেনেকৈ পাষ্ট প্ৰগ্ৰেছিভ টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছক প্ৰেজেণ্ট প্ৰগ্ৰেছিভ টেন্স তেনেকৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্সকো ফিউচাৰ প্ৰগ্ৰেছিভ টেন্স বুলি কোৱা হয় দ্য ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইণ্ডিকেটছ ডেট ছামথিং উইল হেপেন ইন দ্য ফিউচাৰ এণ্ড কণ্টিনিউ ফৰ এন এক্সপেক্টেড লেন্থ অফ টাইম যে কি কৈছে ছামথিং উইল হেপেন ইন দ্য ফিউচাৰ যে কোনো এটা কাম ভৱিষ্যতে হ'ব এণ্ড কণ্টিনিউ ফৰ এন এক্সপেক্টেড লেন্থ অফ টাইম যে আশা কৰা এটা সময়ত কামটো চলি থাকিব ইমান সময়ৰ ভিতৰত হ'ব লাগে বুলি ভাবিম আমি সেইটো কাম ভৱিষ্যতে ইমান সময় পৰা ইমান সময়লৈ হ'ব অহাকালি মই এইটো কাম 2 ঘণ্টা ধৰি কৰি থাকিম সেনেকুৱা হ'লে সেইটোত কি লিখিম আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইট ইজ কনষ্ট্ৰাক্টেড বাই ইউজিং দ্য কনষ্ট্ৰাকশ্যন উইল প্লাছ বি প্লাছ দ্য প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব যে উইল ছাবজেক্টৰ পাছত উইল লিখিম তাৰপৰা বি লিখিম তাৰপিছত যিটো প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ভাৰ্বৰ গ' থাকিলে গ'য়িং হ'ব মেইন ভাৰ্বৰ লগত আই এন জি যোগ কৰি আমি সেইটো লিখিম এতিয়া চোৱা ষ্ট্ৰাকচাৰটো ছাবজেক্ট প্লাছ চেলৰ উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন আই এন জি সেই মেইন ভাৰ্বটোত যে আই এন জিটো আনিছে সেইটো
সেইটো আই এন জি কৰিবৰ কাৰণে আমি বিটো ব্যৱহাৰ কৰোঁ আচলতে। এতিয়া চোৱা, আই উইল বি ডুইং দ্য ৱৰ্ক, মই কামটো কৰি থাকিম। স্বপ্নালী উইল বি ছিঙিং, স্বপ্নালীয়ে গান গাই থাকিব। গতিকে কি হ'ল যে ফিউচাৰ কণ্টিনিউৱাছ টেন্স কেতিয়া হয়? ইট ইণ্ডিকেটছ ডেট ছামথিং উইল হেপেন ইন দ্য ফিউচাৰ এণ্ড কণ্টিনিউ ফৰ এন এক্সপেক্টেড লেন্থ অফ টাইম, যে এটা আমি আশা কৰা সময়লৈকে কামটো ভৱিষ্যতে চলি থাকিব। তেনে বুজাবলৈ কি হয়? ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্সক আন এটা নাম কি বুলি জনা যায়? যে ফিউচাৰ প্ৰগ্ৰেছিভ টেন্স। ষ্ট্ৰাকচাৰটো ছাবজেক্ট প্লাছ shall or will plus be plus main verb in ing or the present participle form of the verb plus extension। হা, এতিয়া উদাহৰণকেইটা আকৌ এবাৰ পঢ়িছোঁ। আই উইল বি ডুইং দ্য ৱৰ্ক, আই ছাবজেক্ট, তাৰপৰা উইল আহিছে, তাৰপৰা বি তাৰপিছত ডু প্লাছ আই এন জি মানে প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম ডুৰ, আই উইল বি ডুইং দ্য ৱৰ্ক অবজেক্ট। স্বপ্নালী উইল বি ছিঙিং, স্বপ্নালীয়ে গান গাই থাকিব। কনজুগেশ্যনটো খুব সহজ, চবৰে লগতে উইল বি লিখি যিটো মেইন ভাৰ্বৰ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম থাকে সেইটো লিখি দিলেই হ'ব। এতিয়া চোৱা, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আই উইল বি ডুইং, প্লুৰেল হ'লে উইল বি ডুইং। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ইউ উইল বি ডুইং, প্লুৰেল নাম্বাৰ হ'লে ইউ উইল বি ডুইঙেই হ'ব। থাৰ্ড পাৰ্চন হ'লে হি চি, কাৰোবাৰ নাম থাকিব পাৰে, উইল বি ডুইং, প্লুৰেল নাম্বাৰ হ'লে দে উইল বি ডুইং। তো সেইটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্স। তো আশা কৰিছোঁ তোমালোকৰ ডাউট নাই চাগে তেনেকুৱা, কিবা থাকিলে তোমালোকে কমেণ্ট কৰিবা, মই ছল্ভ কৰিম ইয়াৰ নেক্সট ভিডিঅ'ত। এতিয়া আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সটো যিহেতু বুজি পালোঁ, আৰু দুটা আমাৰ আছে, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। গতিকে আমি সেইকেইটাৰ বিষয়ে এটা ধাৰণা লৈ লওঁ। এতিয়া আছে কি? ফিউচাৰ পাৰফেক্ট টেন্স। এতিয়া হোৱাট ইজ ফিউচাৰ পাৰফেক্ট টেন্স? ফাৰ্ষ্ট অফ অল উই নিড টু ন' হোৱাট ইজ ফিউচাৰ পাৰফেক্ট টেন্স। কি হয় আমি জানি ল'ব লাগিব, নহ'লেতো আমি বুজি নাপাম। হা, এতিয়া চোৱা, হোৱাট ইজ ফিউচাৰ পাৰফেক্ট টেন্স? দ্য ফিউচাৰ পাৰফেক্ট টেন্স ইণ্ডিকেটছ ডেট এন একশ্যন উইল হেভ বিন কমপ্লিটেড এট ছাম পইণ্ট ইন দ্য ফিউচাৰ। ইট ইজ কনষ্ট্ৰাক্টেড বাই ইউজিং দ্য কনষ্ট্ৰাকশ্যন শ্বেল উইল প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল অফ দ্য মেইন ভাৰ্ব। যে ফিউচাৰ পাৰফেক্ট টেন্স মানে কি হয়? যে কোনো এটা কাম ভৱিষ্যতে নিশ্চিত অৰ্থত হ'ব, কমপ্লিট হ'বই। ভৱিষ্যতে কোনো এটা কেতিয়া কমপ্লিট হ'ব সেইটো আমাৰ দৰকাৰ নাই, কোনো এটা কাম হ'ব, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা কাম নিশ্চিত অৰ্থত হ'ব। তেনে বুজাবলৈ আমি কি লিখিম? ফিউচাৰ পাৰফেক্ট টেন্স। আৰু কেনেকৈ আমি এইটো কৰিম? ইট ইজ কনষ্ট্ৰাক্টেড বাই ইউজিং কনষ্ট্ৰাকশ্যন ছাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল অফ দ্য মেইন ভাৰ্ব। মই ষ্ট্ৰাকচাৰটো দেখাই দিলে তোমালোকে বুজি পাব। পাষ্ট পাৰ্টিচিপল অফ দ্য মেইন ভাৰ্বটোক আমি V3 বুলিও জনা যায়। হা, তোমালোকক মই সেই ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'টোত দেখাওঁতেই কৈছিলোঁ। তো চোৱা, এইটো মোৰ ছাবজেক্টত এছ দুটা লাগি গ'ল টাইপ কৰোঁতে, চৰি হা। ষ্ট্ৰাকচাৰটো চোৱা, ছাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ হেভ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। এতিয়া চোৱা, দ্য ষ্টুডেণ্টছ উইল হেভ ফিনিছ দেয়াৰ ষ্টাডিজ বিফ'ৰ দ্য এক্সামিনেশ্যনছ। যে এক্সামৰ আগতেই, পৰীক্ষাৰ আগতেই ষ্টুডেণ্টবিলাকে তেওঁলোকৰ পঢ়া শুনাবিলাক শেষ কৰিব। আমি এইটো এনেকুৱাও ক'ব পাৰোঁ যে কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে অন্য এটা কাম যদি শেষ হ'ব, এনে বুজাবলৈও আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। যে পৰীক্ষাৰ আগতেই ষ্টুডেণ্টছখিনিয়ে তেওঁলোকৰ পঢ়াখিনি শেষ কৰিব, যিহেতু কৰিব লাগিবই, হয়নে নহয়? গতিকে সেইটোত আমি কি লিখিম? ফিউচাৰ পাৰফেক্ট লিখিম, ষ্টুডেণ্টছখিনিয়ে কমপ্লিট কৰাটো। দ্য ষ্টুডেণ্টছ উইল হেভ ফিনিছ দেয়াৰ ষ্টাডিজ বিফ'ৰ দ্য এক্সামিনেশ্যন, পৰীক্ষাৰ আগতেই। নেক্সট চোৱা, আই শ্বেল হেভ ৰিড দ্য বুক বিফ'ৰ দ্য স্কুল ৰিঅ'পেনছ। আই শ্বেল হেভ ৰিড দ্য বুক, মই এখন কিতাপ পঢ়িবই লাগিব, কেতিয়া? বিফ'ৰ দ্য স্কুল ৰিঅ'পেনছ, স্কুল খোলাৰ আগতেই। আৰু বেচিকেলি কি হয়, যিটো বিফ'ৰৰ পাছত যিখিনি থাকিব, হা, বিফ'ৰৰ পাছত যেতিয়া ফিউচাৰ পাৰফেক্টৰ যিখিনি থাকিব সেইখিনি আমি কি লিখিম? চিম্পল প্ৰেজেণ্ট টেন্স লিখিম। আই শ্বেল হেভ ৰিড দ্য বুক বিফ'ৰ দ্য স্কুল ৰিঅ'পেনছ, স্কুল খোলাৰ আগতেই মই এখন কিতাপ পঢ়ি শেষ কৰিব লাগিব, কৰিবই লাগিব, এনে বুজাবলৈ কি হয়? ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ষ্ট্ৰাকচাৰটো বুজি পালা? ছাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ হেভ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপলৰ V3, ভাৰ্ব 3 মানে। কনজুগেশ্যনটো খুব সহজ। এতিয়া চোৱা, কনজুগেশ্যন আমি হেভ ডানেই হ'ব চবৰ লগতে শ্বেল উইল লাগিব। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই শ্বেল হেভ ডান, প্লুৰেল নাম্বাৰ উই শ্বেল হেভ ডান। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মই সেইটো ডু ভাৰ্বটো লৈছোঁ হা কনজুগেশ্যন কৰিবৰ কাৰণে, ইউ উইল হেভ ডান। নেক্সট প্লুৰেল নাম্বাৰ হ'লেও ইউ উইল হেভ ডানেই হ'ব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে হি চি উইল হেভ ডান, আৰু প্লুৰেল নাম্বাৰ হ'লে দে উইল হেভ ডান। গতিকে ষ্ট্ৰাকচাৰটো কি হয়? ছাবজেক্ট প্লাছ শ্বেলৰ উইল প্লাছ হেভ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ এক্সটেনশ্যন। তো সেইটো হ'ল তোমালোকৰ ফিউচাৰ পাৰফেক্ট টেন্স। আশা কৰিছোঁ তোমালোকে বুজি পাইছা চাগে। নেক্সট একেবাৰে শেষৰ যিটো পাৰ্ট আছে, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স, সেইটো এটা মই এতিয়া তোমালোকক ধাৰণা দিম।
তো আমি জানি লওঁ হোৱাট ইজ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স দ্য ফিউচাৰ পাৰফেক্ট টেন্স ইজ অলছ' ন'ন এজ দ্য ফিউচাৰ পাৰফেক্ট প্ৰগ্ৰেছিভ টেন্স যেনেকৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছক প্ৰেজেণ্ট পাৰফেক্ট প্ৰগ্ৰেছিভ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছক পাষ্ট পাৰফেক্ট প্ৰগ্ৰেছিভ বুলি জনা যায় তেনেকৈ ফিউচাৰ পাৰফেক্ট টেন্সক কি বুলি পাৰফেক্ট কণ্টিনিউৱাছ টেন্সক কি বুলি জনা যায় যে ফিউচাৰ পাৰফেক্ট প্ৰগ্ৰেছিভ টেন্স এতিয়া এইটোৱে কি কয় আমি চাম চোৱা ইট ডেছক্ৰাইবছ এন একশ্যন ডেট উইল কণ্টিনিউ আপ আনটিল এ পইণ্ট ইন দ্য ফিউচাৰ ফৰ 2 hours ফৰ 10 minutes for 2 weeks till Sunday all duration which can be used with the future perfect continuous tense যে এটা ডিউৰেশ্যন নিৰ্দিষ্ট এটা ডিউৰেশ্যনত বা অন্য এটা কাম নোহোৱালৈকে এটা কাম কিছু সময় ধৰি চলি থাকিব তেনে বুজাবলৈ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম আমি কি কৰিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম ইট ডেছক্ৰাইবছ এন একশ্যনছ ডেট উইল কণ্টিনিউ আনটিল এ পইণ্ট ইন দ্য ফিউচাৰ যে অন্য এটা কাম নোহোৱালৈকে সেইটো কাম চলিয়ে থাকিব আৰু আমি ইয়াত ফৰ 2 hours ফৰ 10 minutes ফৰ 2 weeks সেইবিলাক আমি লিখিব পাৰোঁ সেইবিলাক ডিউৰেশ্যন লিখিব পাৰোঁ মানে উই নিড টু ন'টিছ ডেট দিছ ইজ ৰিলেটেড টু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আমি এইটো সময়তে এটা কথা মনত ৰাখিব লাগিব যে কি এই যিটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স হয় সেইটো দেখোন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ লগত অলপ এটা ৰিলেশ্যন আছে কি আছে সেইটো However, with future perfect continuous, the duration stops at or before a reference point in the future. এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি হয় যে কামটো একেৰাহে তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে পাষ্ট পাৰফেক্ট টেন্সত কি হয় কামটো অতীততে আৰম্ভ হৈছিলে কিছু সময় ধৰি চলিছিলে তাৰপাছত শেষ হ'ল কামটো এটা ডিউৰেশ্যনত চলি আছিলে অতীততে হৈ গ'ল কিন্তু ফিউচাৰ পাৰফেক্টত কি হ'ব সেইটো ফিউচাৰতহে কিছু সময় ধৰি চলি ভৱিষ্যত কালতহে কিছু সময় ধৰি কাম চলাৰ পাছতহে কামটো শেষ হ'ব এটা নিৰ্দিষ্ট সময় দ্য ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইজ কনষ্ট্ৰাক্টেড বাই ইউজিং দ্য কনষ্ট্ৰাকশ্যন অফ উইল প্লাছ হেভ প্লাছ বিন প্লাছ দ্য ভাৰ্বছ প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম কেনেকৈ কৰিম ছাবজেক্টৰ পাছত উইল লিখিম তাৰপৰা হেভ লিখিম তাৰপাছত বিন লিখিম তাৰপাছত ভাৰ্বৰ যিটো প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম বা মেইন ভাৰ্বৰ লগত যিটো ING যোগ কৰি লিখোঁ সেইটো লিখি আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিম ষ্ট্ৰাকচাৰটো ভালকৈ চাই লোৱা ছাবজেক্ট প্লাছ উইল প্লাছ হেভ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন ING অৰ দ্য প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম অফ দ্য ভাৰ্ব প্লাছ এক্সটেনশ্যন দ্য ষ্টুডেণ্টছ উইল হেভ বিন ৰাইটিং আনটিল দ্য ফাইনেল বেল ৰিংছ যে বেলটো নমোৱালৈকে সিহঁতে লিখিয়ে থাকিব ফাইনেল বেলটো নবজালৈকে সিহঁতে লিখিয়ে থাকিব ভৱিষ্যতে লিখিব আজি লিখিব পাৰে কাইলৈ লিখিব পাৰে পৰীক্ষা হলত 3 দিনৰ পাছতো লিখিব পাৰে কেতিয়ালৈকে লিখি থাকিব যে বেলটো মাৰি নমৰালৈকে ফাইনেল বেলটো নবজালৈকে গতিকে সেই ষ্টুডেণ্টছখিনিয়ে যে এটা কিছু সময় ধৰি কামটো ভৱিষ্যতে কৰি থাকিব হয়নে নহয় সেই কিছু সময় ধৰি কৰি থাকিবতো বুজাবলৈ আমি কি লিখিম যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স দ্য ষ্টুডেণ্টছ উইল হেভ বিন ৰাইটিং আৰু যিটো পাছত একশ্যন হ'ব পিছৰ যিটো কাৰ্য হ'ব সেইটোত আমি চিম্পল প্ৰেজেণ্ট টেন্স লিখিম দ্য ফাইনেল বেল ৰিংছ ফাইনেল বেলটো থাৰ্ড পাছত ছিংগুলাৰ নাম্বাৰ হৈছে কাৰণে ৰিংছ লাগিছে আৰু এটা উদাহৰণ চাই লোৱা দে উইল হেভ বিন ৱেইটিং ফৰ 2 hours ৱেন দ্য এক্সপ্ৰেছ ট্ৰেইন এৰাইভছ যে তেওঁলোকে বা সিহঁতে ৱেইট কৰি থাকিব 2 ঘণ্টা ধৰি ৱেইট কৰি থাকিব কেতিয়া ৱেইট কৰিব ভৱিষ্যতে ৱেইট কৰিব ৱেন দ্য এক্সপ্ৰেছ ট্ৰেইন এৰাইভছ যেতিয়া সেই ট্ৰেইনখন যেতিয়ালৈকে নাহে যেতিয়া আহিব সিহঁতে সেই অহালৈকে 2 ঘণ্টা ধৰি তাতে ৱেইট কৰি থাকিব ভৱিষ্যতে হ'ব কামটো ভৱিষ্যতে কিছু সময় ধৰি চলিব আৰু ভৱিষ্যতে এটা নিৰ্দিষ্ট সময়ত শেষ হৈ যাব কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি হয় কামটো অতীততে আৰম্ভ হ'ল কামটো শেষ হোৱা নাই পাষ্ট পাৰফেক্টত কামটো অতীততে আৰম্ভ হ'ল অতীততে চলিলে কিছু সময় ধৰি অতীততে শেষ হ'ল সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু ফিউচাৰত কি হয় সেইটো তোমালোকে গম পালা অলৰেডি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছত যে কামটো ভৱিষ্যতে কিছু সময় ধৰি চলিব আৰু এটা নিৰ্দিষ্ট সময়ত সেই কামটো শেষ হ'ব কনজুগেশ্যনটো চোৱা খুব ইজিয়ে হয় কনজুগেশ্যনটো ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন সকলোৰে একেই হয় আই উইল হেভ বিন ডুইং প্লুৰেল হ'লে উই উইল হেভ বিন ডুইং ইউ উইল হেভ বিন ডুইং ছেকেণ্ড পাৰ্চনত ইউ উইল হেভ বিন ডুইং থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি উইল হেভ বিন ডুইং প্লুৰেল নাম্বাৰ দে উইল হেভ বিন ডুইং তো সেইটো হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তো আমি এতিয়া কি টেন্স বুজিলোঁ ইয়াত যে চিম্পল ফিউচাৰ ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ চিম্পল ফিউচাৰ ষ্ট্ৰাকচাৰটো আকৌ চাই লোৱা ছাবজেক্ট প্লাছ চেল অৰ উইল প্লাছ মেইন ভাৰ্ব প্লাছ এক্সটেনশ্যন দেন যিটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে তাৰ ষ্ট্ৰাকচাৰটো চাওঁ আমি ছাবজেক্ট প্লাছ চেল অৰ উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন ING প্লাছ এক্সটেনশ্যন উদাহৰণস্বৰূপে আই উইল বি ডুইং দ্য ৱৰ্ক স্বপ্নালী উইল বি ছিংগিং দেন ফিউচাৰ পাৰফেক্ট টেন্সত কি হ'ব subject plus shall or will plus have plus main verb in past participle উদাহৰণস্বৰূপে the students will have been finished their studies before the examinations then future perfect continuous tense কি হ'ব subject plus will plus have plus been plus main verb in ING plus extension
দে উইল হেভ বিন ৱেইটিং ফৰ 2 hours when the express train arrives. সিহঁতে 2 ঘণ্টা ধৰি ৰাখিব যেতিয়া ট্ৰেইনখন আহিব তেতিয়ালৈকে. গতিকে সেইটো কি হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স একেবাৰে শেষ কৰোঁ. আমি এতিয়া ফিউচাৰ টেন্সৰ 4টা ভাগৰ ওপৰত এটা থুলমূল ধাৰণা তোমালোকক দিবলৈ যত্ন কৰিলোঁ. আৰু হয়তো কিবা থাকিও যাব পাৰে. যদিহে তোমালোকৰ কিবা আশা থাকে তোমালোকে প্লিজ এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিবা, বা কিবা ডাউট থাকি গ'লে, আৰু কিবা কাৰণত মোৰো ভুল থাকি যাব পাৰে. গতিকে তোমালোকে সেইখিনি দেখাই দিলেও কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা. চ' ইয়াৰ পাছত তোমালোকৰ বেলেগ কিছুমান টপিকৰ ওপৰত মই কিছুমান ভিডিঅ' আপলোড কৰিব ট্ৰাই কৰিম. চ' দিছ ইজ অল এবাউট টেন্স. আৰু টেন্সৰ আৰু কিবা কিবি পিছে ক'ব লগা আছে তোমালোকক, সেইখিনিও মই লাহে লাহে ভিডিঅ' আপলোড কৰিব ট্ৰাই কৰিম. তো ফিউচাৰৰ কেইটা সেইকেইটা আছিলে. তেনেকৈ আমি এতিয়া টেন্সৰ মোটামুটি কথাটো গম পালোৱেই যে প্ৰত্যেক টেন্সৰ 3টা ভাগ থাকে: প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ টেন্স. দেন প্ৰত্যেক টেন্সৰে আকৌ 4টাকৈ ভাগ থাকে. সেইকেইটা কি আছিলে যে প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ থাকে: চিম্পল প্ৰেজেণ্টৰ প্ৰেজেণ্ট ইনডেফিনিট, দেন প্ৰেজেণ্ট কণ্টিনিউৱাছৰ প্ৰেজেণ্ট প্ৰগ্ৰেছিভ, দেন প্ৰেজেণ্ট পাৰফেক্ট, দেন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ প্ৰেজেণ্ট পাৰফেক্ট প্ৰগ্ৰেছিভ টেন্স. এনেকৈ পাষ্ট টেন্সৰ 4টা ভাগ থাকে: চিম্পল পাষ্টৰ পাষ্ট ইনডেফিনিট, দেন পাষ্ট কণ্টিনিউৱাছৰ পাষ্ট প্ৰগ্ৰেছিভ টেন্স, দেন পাষ্ট পাৰফেক্ট টেন্স, দেন পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ পাষ্ট পাৰফেক্ট প্ৰগ্ৰেছিভ টেন্স বুলিও কোৱা হয় সেইটো. দেন ফিউচাৰ টেন্সৰ কথা আমি যেতিয়া আহিম, ফিউচাৰ টেন্সতো সেই প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্সৰ দৰে 4টা ভাগ. সেইকেইটা কি চিম্পল ফিউচাৰ আৰু ফিউচাৰ ইনডেফিনিট, দেন ফিউচাৰ কণ্টিনিউৱাছ আৰু ফিউচাৰ প্ৰগ্ৰেছিভ টেন্স, দেন ফিউচাৰ পাৰফেক্ট টেন্স, আৰু লাষ্ট অফ অল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স. সেইকেইটা হ'ল তোমালোকৰ টেন্সৰ ভাগকেইটা. গতিকে তোমালোকে খুব ভালদৰে ভিডিঅ'কেইটা চাই ল'বা. তোমালোকৰ কিবা ডাউট থাকিলে মই আকৌ এবাৰ কৈছোঁ তোমালোকে কমেণ্ট কৰিবা. তোমালোকে পাৰ্চনৰ বিষয়েও মই কৈছিলোঁ ইন্ট্ৰডাকশ্যনৰ ভিডিঅ'টোত, পাৰ্চনৰ বিষয়ে জানি ল'বা অকণমান. তোমালোকে ভাৰ্ব লিষ্টখনো মনত ৰাখি ল'বা. আৰু ভকেবুলাৰী ষ্টক কৰা তোমালোকক মই কৈছোঁ যে তোমালোকে ইংৰাজী লিখিবলৈ তোমালোকৰ যিটো বা ক'বলৈ বা ইংৰাজীৰ বিষয়ৰ ক্ষেত্ৰত তোমালোকৰ যিটো সংশয় আছে সেইটো যথেষ্টখিনি আঁতৰ হ'ব তোমালোকে যদি ভালদৰে এই বস্তুখিনি চাই লোৱা. চ' থেংক ইউ অল.